মঞ্চলৈ স্বাগতম জনাইছোঁ নলবাৰী জিলাৰ অতিৰিক্ত সহ-আয়ুক্ত গাঁও পঞ্চায়তৰ সন্মানীয় হিতাধিকাৰী আজি যিখন আমাৰ হিতাধিকাৰী লিষ্ট আহিছে তাত চিৰিয়েলি ওপৰখিনি অহাৰ তলৰখিনি আহিছে বুলি অভিযোগ আহিছে মই চিএম মহোদয়ক কথা পাইছোঁ বিধায়কক কথা পাইছোঁ গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন হৈছে ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি আছে গোটেইখিনি ভাল হ'ব খালি ভেৰিফিকেশ্যন হৈ আহোঁতে অকণমান আগপিছ হৈছে এনেকুৱা এটা অসুবিধা হৈছে মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ গোটেইগৰাকী ব্যক্তিৰ ঘৰ থাকিব তাৰ পৰা আপোনালোকৰ দ্বিধা বা চিন্তা কৰিব নালাগে কিন্তু মই বেছি বিভিন্ন বক্তব্য নাৰাখোঁ মই যিসকল ব্যক্তিয়ে কাৰণে মই বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিব লাগিব তেখেতৰ উদ্যোগত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াৰ উদ্যোগত আমাৰ প্ৰায় আজি 3,88,000 পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাবলৈ সক্ষম হৈছে অকল এই 3,88,000 নহয় আমাৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আহি কৈ গৈছে যে এইখিনি ঘৰ শেষ হোৱাৰ লগে লগে আৰু 3,88,000 ঘৰ অহা আমাৰ বিত্তীয় বৰ্ষত মানে এপ্ৰিলৰ পিছতে আৰু 3,88,000 ঘৰ আমাৰ অসমৰ কাৰণে দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰ উপৰিও 2011 চন আৰু 2018 চনত আমি যি ছাৰ্ভে কৰিছিলোঁ জিঅ'টেক কৰিছিলোঁ তেতিয়া বহু পৰিয়াল বাদ পৰিল বিভিন্ন কাৰিকৰী অসুবিধাৰ কাৰণে বহু পৰিয়াল বাদ পৰিল সেই 10-12 লাখ পৰিয়াল যিখিনি বাদ পৰিছে তেওঁলোককো ঘৰ দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে আৰু তাৰো এই জিঅ'টেকিঙৰ কাম যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে গতিকে আমাৰ অসমৰ প্ৰতিটো গৰীব পৰিয়ালে যাৰ পকী ঘৰ নাই প্ৰত্যেকেই একোটাকৈ ঘৰ পাব তাৰ সেইটো কথা আমি নিশ্চিত হৈছোঁ আৰু তাৰ কাৰণে আমি অসমবাসী ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম